আমাৰ এখন ট্ৰাক ৰেডি হৈ গৈছে, আপোনালোকক দেখুৱাওঁ ৰ'ব। এই ট্ৰাকখন আমাৰ ৰেডি, কিন্তু আমাৰ সকলো বস্তু ট্ৰাকখনত জোৰা নাই। এইখন ৰেডি ট্ৰাক দেই, এইটো বেছি হৈছে, সকলো বস্তু এইখন ট্ৰাকত জোৰা নাই। আৰু লগতে এখন ডিব্ৰুগড়ৰ পৰা এখন ট্ৰাক গৈছে য'ত আমাৰ মেট্ৰেছখিনি আছে, আৰু কিন্তু গোটেইখিনি কনচাইনমেণ্ট ইয়াতে নাই। আমাৰ ইয়াতে আজি 150 বেডছ আছে, একেলগে গোটেইখিনি তেওঁলোকৰ বনোৱাও নহ'ল, আৰু এটা কনচাইনমেণ্ট যাব, আৰু তেতিয়া মেট্ৰেছো ডিব্ৰুগড়ৰ পৰা তেনেকেই যাব। আৰু এখন সৰু ট্ৰাক আহিব য'ত মানে আমি বাকীখিনি বস্তু ভৰাব লাগিব। সেইখনৰ প্লেন নাছিলে, কিন্তু বস্তু ইমান হ'ল আপোনালোকৰ মৰম শিৱসাগৰবাসী ৰাইজৰ বাবে। গতিকে আশীৰ্বাদ কৰিব যাতে এই ড্ৰাইভটো আগৰবাৰৰ নিচিনাকৈ ভালকৈ হয়। এইখন আমাৰ ইছুজু এখন লোড হৈ আছে। সঞ্জিত দাই আমাক ভেৰি গ্ৰেচফুলি যোৱাবাৰো তেওঁ প্ৰভাইড কৰিছে ইছুজুখন, আৰু এয়া শ্বাহ আলম, তেওঁ খুব ৰেচপনচিবলি লৈ গৈছে। যোৱাবাৰো আমাৰ ভলেণ্টিয়াৰ্ছখিনি তেওঁ লৈ গৈছে, এইবাৰ তেওঁক মানে আৰু অলপ দায়িত্ব দিছোঁ, ভলেণ্টিয়াৰ্ছৰ লগত বস্তুৰো দায়িত্ব দিছোঁ। মই কৈছিলোঁ আপোনালোকক ট্ৰাকত জোৰা নাই এখন ডাঙৰ ট্ৰাকতো, গতিকে চাওঁচোন। অলপ জোতাও লৈছোঁ, এইবিলাক বেলেগ বেলেগ চাইজৰ এনেকৈ, এইবিলাক বাচ্ছাৰ জোতা অলপ লৈছোঁ, আৰু বাকী কাপোৰ আৰু এয়া টাৱেলছ লৈছোঁ। 300 টি শ্বাৰ্টছো লোৱা হৈছে বেলেগ বেলেগ চাইজৰ যাতে, আৰু শ্বৰ্টছ লৈছোঁ 50টা মতা মানুহৰ শ্বৰ্টছ লৈছোঁ, আৰু বাচ্ছাৰো এনেকৈ শ্বৰ্টছ লৈছোঁ, আৰু মাইকী মানুহৰ চাদৰ মেখেলা 50যোৰমান লৈছোঁ, কুৰ্তা মেক্সি এনেকৈ কাপোৰ অলপ যথেষ্টখিনি এইবাৰ লৈছোঁ বাৰু। আৰু সকলো নতুন কাপোৰ, আমি এখনো পুৰণা কাপোৰ লোৱা নাই। বেডশ্বীটছ আমি প্ৰায় 100+ বেডশ্বীটছ লৈছোঁ, আৰু সকলো নতুন। হয়, নমস্কাৰ। শিৱসাগৰ বানপীড়িত লোকৰ কাষলৈ আকৌ আমাৰ নীলাক্ষীবা আৰু কৃষ্ণাক্ষীবাই যি বান সাহায্যৰ দ্বিতীয়টো পদক্ষেপ হাতত লৈছিলে, তাৰে এটা সৰু অংশ মোক কৰিব দিছিলে, যিটো ডিব্ৰুগড়ত মই কৃষকখিনিৰ কাৰণে কাম কৰাই আছিলোঁ। আজি কৃষকখিনি হৈ গ'ল সম্পূৰ্ণভাৱে। এইখিনি লৈ আমি ওলাব লৈছোঁ এতিয়া শিৱসাগৰলৈ, য'ত আমি শিৱসাগৰত এটুকুৰা জেগাত গৈ বস্তুখিনি ষ্ট'ৰ কৰিছোঁ এটা ষ্ট'ৰ ৰুমত। আৰু অহাকালিলৈ নীলাক্ষীবা কৃষ্ণাক্ষীবা আহিব, তেওঁলোকৰ লগত আমি একেটা লগতে সকলো মানুহক এইখিনি প্ৰদান কৰিম। আৰু আমি তেওঁলোকেতো বহুতখিনি কৰি আছে, তাৰ লগতে তেওঁলোকৰ লগত আমাৰ বিৰাজীখনৰ ফালৰ পৰা আমি যিখিনি হাতে কামে কৰিব পাৰোঁ তেওঁলোকৰ লগত সহায় সহযোগিতা আগবঢ়াই আছোঁ। এয়া নীলাক্ষীবাহঁতৰ প্ৰচেষ্টাত লোড হৈ আছে। সূচকসমূহ আমি এতিয়া শিৱসাগৰলৈ লৈ যাম।